নমস্কাৰ অন্য গুৰুত্বপূৰ্ণ খবৰ সৈতে ষ্টুডিঅ'ত নানা লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক দুই কাঠ খৰ্বকাৰী আটকাধীন ক্ৰমে আব্দুল মালেক আৰু জুলফিকাৰ আলী পুনৰবাৰ জনাইছো লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক দুই কাঠ খৰ্বকাৰী আটকাধীন ক্ৰমে আব্দুল মালেক আৰু জুলফিকাৰ আলী লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক দুই কাঠ খৰ্বকাৰী লংকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত লংকাজান বনকৰ্মী অভিযানত আটক দুই কাঠ খৰ্বকাৰী আটকাধীন ক্ৰমে আব্দুল মালেক আৰু জুলফিকাৰ আলী দুয়োৰে ঘৰ নতুন বজাৰত বুলি জানিব পৰা গৈছে বনাঞ্চলত চোৰাংকৈ গছ কটাৰ কথা স্বীকাৰ দুই কাঠ খৰ্বকাৰী দীৰ্ঘদিন ধৰি বন ধ্বংসযজ্ঞ কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলা আহিছিল আব্দুল আৰু জুলফিকাৰে বৰ্তমান দুই কাঠ খৰ্বকাৰী লংকা আঞ্চলিক বন বিভাগৰ জিম্মাত ৰাখি চলাই আছে যাৰা কি কাৰনে ধৰিলে ফৰেষ্টে কিয় ধৰিছে কি কাৰনে ধৰিছে গছ কাটি আছিলা ঘৰ ক'ত ক'ৰ পৰা ধৰিছে লংকাজানৰ পৰা ধৰিছে হা গছ কাটি আছিলে গছ কাটি আছিলে কি নাম জুলফিকাৰ তাৰ নাম কি আব্দুল মালেক ঘৰ ক'ত 8 নম্বৰ নতুন বজাৰ নাম কি কি কাৰণে ধৰিলে ফৰেষ্টে কিয় ধৰিছে এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছো চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ।